সমাগত বিধানসভা নিৰ্বাচন বিভিন্ন জাতি জনগোষ্ঠীৰ দৰে আমি ঠেঙাল কছাৰীসকলেও ৰাজ্যৰ আইন পালিকা অৰ্থাৎ বিধানসভাত আমাৰ প্ৰতিনিধি থকাটো বিচাৰোঁ কিয়নো প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা আকাংক্ষা থাকে তেওঁলোকৰ অভাৱ অভিযোগসমূহ যাতে তেওঁলোকৰ কোনোবা প্ৰতিনিধি এজনে আচলতে বিধানসভাত বা লোকসভাত গৈ তেওঁলোকৰ সমস্যাসমূহ উপস্থাপন কৰিব পাৰে আৰু তেওঁলোকৰ দুখ দুৰ্দশাসমূহ আচলতে চৰকাৰৰ আগত দাঙি ধৰিব পাৰে কিন্তু ঠেঙাল কছাৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে গিৰিধৰ ঠেঙালৰ পাছত বা কেশৰাম বৰাদেৱৰ পাছত ঠেঙাল কছাৰীসকলৰ বিধানসভাত বা লোকসভাত বা কোনো ধৰণৰ আইন পালিকাত আমাৰ কোনো প্ৰতিনিধি নাই গতিকে আমি ঠেঙাল কছাৰীসকলে অসমত ঠেঙাল কছাৰীসকলৰ বাবে এজন অন্তত প্ৰতিনিধি বিচাৰোঁ যিকোনো ৰাজনৈতিক দলেই হওক লাগিলে সেই ঠেঙাল কছাৰীসকলক যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ বাবে আমি অসমৰ যিসমূহ অঞ্চলত ঠেঙাল কছাৰীসকলৰ বসবাস আছে তেনে অঞ্চলসমূহৰ পৰা এজন অন্তত ঠেঙাল কছাৰী ব্যক্তিক আসলে বিধানসভালৈ নিৰ্বাচন কৰিব পৰাকৈ প্ৰতিটো ৰাজনৈতিক দলেই যাতে প্ৰাৰ্থিত্ব প্ৰদান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ অন্যথা যিসকলে এই ধৰণৰ আমাৰ এই দাবী মানি নল'ব আমি তেওঁলোকক আচলতে মুকলি বিৰোধিতা কৰিবলৈ আমি বাধ্য আমি ঠেঙাল কছাৰী আটাইকেইটা দল সংগঠন একত্ৰিত হৈ এখন সংবাদমেল আহ্বান কৰিছোঁ ইয়াৰ মূল বিষয়বস্তু হৈছে আগন্তুক যি বিধানসভা নিৰ্বাচন অসমত আহি আছে তাৰ সপক্ষে আমাৰ আপোনালোকে যদি লক্ষ্য কৰে আমি এটা খিলঞ্জীয়া জনগোষ্ঠী যোনটো জনগোষ্ঠী বিগত 15-20 বছৰ ধৰি বিধানসভা লোকসভা আৰু ৰাজ্যসভাৰ পৰা আমি বঞ্চিত হৈ আছোঁ আমি এটা ইণ্ডিজিনিয়াছ পিপুলৰ মানে গ্ৰুপ হৈও বা আমি ইয়াত খিলঞ্জীয়া এটা গ্ৰুপ হৈও আজি আমাৰ এজন জনপ্ৰতিনিধি নাই ৰাজ্যসভাটো নাই বিধানসভাটো নাই লোকসভাটো নাই তেতিয়াহ'লে আপোনালোকে চাওক যে আজি বিভিন্ন ৰাজনৈতিক দলে কয় যে আমি একদম শেষৰজন ব্যক্তিক আমি চুব বিচাৰোঁ তেনে স্থলত আমাৰ এটা যদি খিলঞ্জীয়া জনগোষ্ঠীৰ এটা জনপ্ৰতিনিধি নাথাকে তেনে স্থলত আৰু ইয়াৰ জ্বলন্ত উদাহৰণ কিবা লাগে নেকি আমি সেয়েহে প্ৰতিটো ৰাজনৈতিক দলক বিশেষকৈ আমি বিজেপিক আহ্বান জনাইছোঁ যে আমাৰ ৰাইজ সদায় উন্নয়নৰ পক্ষত আছে যদিহে আপোনালোকে যদি আমাক এই সুবিধাকণ প্ৰদান নকৰে তেতিয়াহ'লে আমাৰ ৰাইজে আপোনালোকৰ লগত কেনেদৰে থাকিব সেয়েহে আমি আহ্বান কৰিছোঁ যে আগন্তুক যি বিধানসভা আহি আছে 2026 চনত তাত আমাৰ এজন জনপ্ৰতিনিধিক স্থান দি আপোনালোকে আমাৰ ৰাইজৰ যি আকাংক্ষাখিনি আপোনালোকে প্ৰতিষ্ঠাপক কৰিব এখন সুবিধা প্ৰদান কৰে সেয়েহে আমি চিধাকৈ কৈছোঁ যে যদিহে আপোনালোকে আমাক এই সুবিধাকণ দিয়ে আমাৰ ৰাইজে অন্ততঃ আপোনালোকক গোটেই সমগ্ৰ অসমত মুকলিভাৱে আপোনালোকক সমৰ্থন জনাব আৰু আমি আশা কৰিম আমাৰ এই দাবী আপোনালোকে গ্ৰহণ কৰিব আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি বহু বছৰৰ পৰা আমি নিজৰ বিধানসভাত আমাৰ এটা সিট আমি বিচাৰি আছোঁ অন্ততঃ আমাক জনগোষ্ঠীটোক আপোনালোকে প্ৰতিনিধিত্ব কৰা এই সুবিধাখন দিব নহ'লে আমি আমাৰ ৰাজনৈতিক সচেতন ৰাইজে ইয়াৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আমি এতিয়াও কৈছোঁ যে আমি সদায় উন্নয়নৰ পক্ষত আছোঁ আমাৰ ৰাইজ উন্নয়নৰ পক্ষত আছে গতিকে আপোনালোকে আমাৰ এই আহ্বান গ্ৰহণ কৰি আপোনালোকে সুবিধাকণ দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221